পংকজ ডেকাই ধন্যবাদ। আমি পলম নকৰি আজিৰ সেশনটো ৰাউণ্ডাপ আগবঢ়াই নিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ। আপুনি যিকোনো এটা ঘটনা সাধু কৰি পেলাব পাৰে নোৱাৰে জানো? তো আমাৰতো সাধু শুনোৱাৰ উদ্দেশ্য নহয়। আমাৰ কথাটো হ'ল আমি মানুহক ইনফৰমেশ্যন দিব লাগে। মানুহ সাধুৰ কাৰণে ইণ্টাৰেষ্ট নহয়, ষ্টৰীৰ কাৰণে ইণ্টাৰেষ্টেড নহয়, মানুহ ইণ্টাৰেষ্টেড হ'ল ইনফৰমেশ্যনৰ কাৰণে। এতিয়া আপোনাৰ ষ্টৰীটোত আপুনি কিমান ইনফৰমেশ্যন দিব পাৰিছে বস্তুটো হ'ল আমি মানুহক মই প্ৰথমতে ক'লোঁ যে কণ্টেণ্টটো 3 মিনিট 4 মিনিট হ'ল। এতিয়া তাত সাধু কথা যিটো আমি ষ্টৰী বুলি কওঁ, আমি সাধু এটাই কৈ আছোঁ। গতিকে আমি অকল সাধু শুনাই থকাটো জানো আমাৰ কাম? সংবাদ মাধ্যমৰ বহু বিভিন্ন সংবাদ মাধ্যমৰ জ্যেষ্ঠ সাংবাদিকে পাঠদান কৰিছে এই কৰ্মশালাত। অঞ্চলটোৰ বিভিন্ন ছাত্ৰ ছাত্ৰী তথা জ্যেষ্ঠ ব্যক্তিয়ে অংশগ্ৰহণ ল'বলৈ আহিছে এই কৰ্মশালালৈ। নিউজ চেনেলৰ বহু পৰিচিত জ্যেষ্ঠ সাংবাদিক। এই সাংবাদিকতাৰ কৰ্মশালাত পাঠদান ল'বলৈ উপস্থিত হৈছেহি বহু ছাত্ৰ ছাত্ৰী। গুৱাহাটীৰ বশিষ্ঠ প্ৰেছ ক্লাবে আয়োজন কৰা এই এসপ্তাহীয়া বিনামূলীয়া সাংবাদিকতাৰ কৰ্মশালাই বহু ছাত্ৰ ছাত্ৰীক বিহু কৰ্মশালাত এমুহূৰ্তত আমি দেখিছোঁ ঢোল পেপাৰ মাতত গুমগুমাই গৈছে গোটেই সমগ্ৰ অঞ্চলটো। বহু নাচনি ইয়ালৈ আহিছে, কোৱা এনেকৈ মিলাই মেলি কোৱা। কৰ্মশালাত বিনামূলীয়া প্ৰশিক্ষণৰ ব্যৱস্থা। ইয়াত মহানগৰীৰ বহুতো জ্যেষ্ঠ তথা অভিজ্ঞতা থকা সাংবাদিকৰ জৰিয়তে পাঠদান অনুষ্ঠিত কৰা হৈছে। এই দায়িত্ব লৈছে আৰু সেই দায়িত্ব অনুযায়ী তেখেতসকলে আৰম্ভ কৰি দিছে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।